ৰাজ্যত এতিয়াও পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিৱেশ নাই। বহাগ বিহুৰ আগে পিছে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে এতিয়া অনুষ্ঠিত নকৰে পঞ্চায়ত নিৰ্বাচন। কামৰূপৰ চাংচাৰিত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান কৰিছে। কিন্তু আজি 13 তাৰিখ 12 তাৰিখ আজিৰ পৰা যদি এমাহৰ ভিতৰত আমি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰোঁ, সি মেট্ৰিক পৰীক্ষা আমাৰ 14 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে আমি কাউণ্টিং হলেই নাপাম আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীয়েতো পৰীক্ষা দিব নোৱাৰিব। গতিকে মই ভাবোঁ আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গ'ল। এতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ ব্যৱস্থা কৰিম। মই ভাবোঁ যে বিহুৰ আগে পিছে আমি পাতিব লাগিব, কাৰণ বৰ্তমান সময়ত ইলেকশ্যন পতাৰ পৰিৱেশটো নাথাকিব। প্ৰতি বছৰৰ দৰে এইবেলিও মুখ্যমন্ত্ৰীগৰাকীৰ গৃহ সমষ্টি জালুকবাৰীৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কৃতী ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা তথা বৃত্তি প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাৰ ভক্তিমূলক গীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা অনুষ্ঠানটোত 1700 গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা আৰু বৃত্তি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। জালুকবাৰী বিধানসভা সমষ্টিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে বহুমূলীয়া বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্ত, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰকে ধৰি বহু কেইজন গণ্যমান্য ব্যক্তিৰ লগতে জালুকবাৰী বিধানসভা সমষ্টিৰ কৃতী ছাত্ৰ ছাত্ৰী, অভিভাৱক, সৰ্বসাধাৰণ ৰাইজ। প্ৰত্যেক বছৰে জালুকবাৰী সমষ্টিৰ মেধা ছাত্ৰ ছাত্ৰীসকলক আমি সন্মান জনাওঁ। এই বছৰ লোকসভা নিৰ্বাচন, বিধানসভাৰ উপ নিৰ্বাচন, ঝাৰখণ্ডৰ নিৰ্বাচনৰ বাবে অলপ পলম হ'ল। তথাপিতো আজি ৰাষ্ট্ৰীয় যুৱ দিৱস, স্বামী বিবেকানন্দৰ উপজা দিনটো জালুকবাৰী সমষ্টিৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ। সকলোৰে উজ্জ্বল ভৱিষ্যতৰ বাবে আশীৰ্বাদ দিছোঁ। সকলোৱে যাতে নিজৰ পিতৃ মাতৃৰ গৌৰৱ বঢ়াব পাৰে, সমাজৰ গৌৰৱ বঢ়াব পাৰে আৰু অসমৰ নাম উজ্বলাব পাৰে, তাৰ বাবে সকলোকে শুভেচ্ছা জনালোঁ। চাংচাৰিৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।